আটাইতকৈ কনিষ্ঠতম অসমৰ আটাইতকৈ কনিষ্ঠতম ব্ৰহ্মপুত্ৰ সাঁতোৰা মই ৰাষ্ট্ৰীয় পদক অসমলৈ দিয়াব পৰা নাই। মই বিশ্বৰ দৰবাৰত যাতে জিলিকাই তুলিব পাৰোঁ অসমৰ নাম। ৰংমেলা টিভিলৈ আমি বাবুল গুৰুং ডাঙৰীয়াক স্বাগতম জনাইছোঁ। সন্তৰণবিদসকলৰ প্ৰশিক্ষক হিচাপে বাবুল গুৰুং বিখ্যাত আৰু অলপতে অসমৰ 3গৰাকীকৈ ছোৱালী সন্তান আৰৱ সাগৰত সাঁতুৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল এখেতৰ সহযোগতে। আমি বাবুল গুৰুং ডাঙৰীয়ালৈ স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ গুৰুং ডাঙৰীয়া। আপোনাক আমি সুধিব খুজিছোঁ যে ছুইমিং সাঁতোৰ এটাতো বহুত ভয় লগা বিষয়, আৰু দ্বিতীয় কথা হ'ল এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীক সাঁতুৰিবলৈ শিকোৱাটোতো আটাইতকৈ জটিল। কিছুমানে কান্দি দিব, কিছুমানেতো হাহাকাৰ লগাই দিয়ে। আপুনি কেনেকৈ প্ৰশিক্ষণ ক'ৰ পৰা আৰম্ভ কৰি এই পৰ্যায়টো পাইছেহি? মই গুৱাহাটীৰ দীঘলীপুখুৰীত মই সাঁতোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। 80 দশকতে মই দীঘলীপুখুৰীৰ পৰা সাঁতোৰৰ জীৱনটো আৰম্ভ কৰিছিলোঁ। তাৰ পিছলৈ এডভান্স লেভেলত মই 1984ত 84ত মই বিমলা পাছত চলি অহা চুইমিং পুললৈ আহিছিলোঁ, নেহেৰু ষ্টেডিয়ামত। তাত এডভান্স ট্ৰেইনিং ল'বলৈ আহিছিলোঁ। তাৰপিছতে 90 দশকতে 1989ত মই প্ৰথম গুজৰাটত নেশ্যনেল খেলিবলৈ গৈছিলোঁ। ঠিক তেনেধৰণে মোৰ কেইবাবাৰো নেশ্যনেলত মোৰ গ'ল্ড মেডেলো আছিলে। তাৰপিছত ব্ৰহ্মপুত্ৰত 11 বছৰ বয়সতে মই আটাইতকৈ কনিষ্ঠতম মোৰ এটা ৰেকৰ্ডো আছে, মই ব্ৰহ্মপুত্ৰ পাৰ হৈছিলোঁ। তাৰপিছত চুইমিং পুলৰ কম্পিটিশ্যন লগতে বয়স তেতিয়া 11 বছৰ আছিল। 11 বছৰ বয়সত কোন চনৰ কথা এইটো? 91 চনত। 1991 চনত মই আটাইতকৈ কনিষ্ঠতম অসমৰ আটাইতকৈ কনিষ্ঠতম ব্ৰহ্মপুত্ৰ সাঁতোৰা মই। বহুত গৌৰৱৰ কথা। হয়। তাৰপিছতে মই চুইমিং পুলৰ পিছৰ ফালে চুইমিং পুলৰ কম্পিটিশ্যনৰ, যিহেতু চুইমিং বুলি ক'লে একোটিক্স জলক্ৰিয়া বুলি আচলতে কোৱা যায়। এই একোটিক্সৰ ভিতৰত চুইমিং, ৱাটাৰ প'ল', ডাইভিং, আৰ্টিষ্টিক চুইমিং যিটো জিমনাষ্টিকৰ নিচিনা হয়, আৰু লগতে অ'পেন ৱাটাৰ, সাগৰ বা নদী। মোৰ সৰুৰ পৰা এটা খুব ইচ্ছা হেঁপাহ আছিলে যে ব্ৰহ্মপুত্ৰত চুইমিং কৰা, আৰু ব্ৰহ্মপুত্ৰৰ ফালৰ পৰাই চুইমিং কৰি মোৰ বহুতখিনি সাহস আহিছিলে। আৰু অ'পেন ৱাটাৰ খেলা, য'ত মানুহে ভয় কৰে, মানে নাযায় সাধাৰণতে। এটা সময় 90 দশকত শেষৰ ফালে এনেকুৱা আছিলে, অসমৰ পৰা অকল মোক লৈ গৈছিলে নেশ্যনেল অ'পেন ৱাটাৰ সাঁতুৰিবলৈ, কোনো নাযায়, অভিভাৱকো নপঠায়, আৰু মই যাওঁ। আৰু মোৰ প্ৰথম মুম্বাইতে আছিলে, ব্ৰঞ্জ মেডেল বুটলি আনিবলৈ সক্ষম হৈছিলোঁ 5 কিলোমিটাৰ ইভেণ্ট। যিহেতু অ'পেন ৱাটাৰটো অলিম্পিক ইভেণ্ট, অলিম্পিকতো হয়, ৱৰ্ল্ড চেম্পিয়নশ্বিপ হয়, অলিম্পিকতো হয়, 5 কিলোমিটাৰ 10 কিলোমিটাৰ এই খেলসমূহ হয়। গতিকে ঠিক তেনেধৰণে চুইমিং পুলৰ পৰা আহি অ'পেন ৱাটাৰলৈ আহিলোঁ। আহি পিছৰ ফালে মই প্ৰশিক্ষণৰ ফালে অলপ ধাউতি হ'ল, আৰু খেলৰ ফালৰ পৰা মোক ভাৰতীয় সেনা, ইণ্ডিয়ান আৰ্মিত মোক চাকৰিও দিছিলে। মই তাতে আছিলোঁ বাংগালোৰত ASCত। কিন্তু ভাবিছিলোঁ যে ভাৰতীয় সেনাত কৰ্মৰত থাকোঁতে তেতিয়া চিন্তা কৰিলোঁ যে অসমৰ কাৰণে কিবা এটা কৰাৰ খুব হেঁপাহ আছিলে। তো সেই চাকৰিটো এৰি মই গুচি আহিলোঁ। গুচি অহাৰ পিছত যেতিয়া এই খবৰটো অসম চৰকাৰৰ এই ক্ৰীড়া বিভাগত অলপমান কাণ পৰিলে যে মই তাৰপৰা বাংগালোৰৰ পৰা আহিলোঁ, গুৱাহাটীত আছিলোঁ, তেতিয়া ডাইৰেক্টৰ চাৰে মোক মাতি আনিছিলে, আনি মোক প্ৰশিক্ষণৰ চাকৰিটোৰ ব্যৱস্থাটো কৰি দিছিলে সৰু সজাই। তেতিয়াৰ পৰাই 2008 চনৰ পৰাই, নেশ্যনেল গেমছৰ পিছৰ পৰাই, আৰু যিহেতু নেশ্যনেল গেমছ 2007 চনত গুৱাহাটীত হৈছিলে 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া, আৰু সেই ৰাষ্ট্ৰীয় ক্ৰীড়াত মই অসম দলৰ অংশগ্ৰহণ কৰিছিলোঁ, আৰু মই অসম দলৰ কেপ্টেইন আছিলোঁ। তো তেতিয়া চৰকাৰে নজৰত আছিলোঁ, মই ভাল বল দেখুৱাবলৈ সক্ষম হৈছিলোঁ। ঠিক তেনেকৈ খেলি নিজে গ'ল্ড মেডেল লৈও এতিয়া শিকাইছোঁ। আৰু মোৰ সদায় আশা থাকে যে গ'ল্ড মেডেল যেনেকৈ মই লৈছোঁ, মই মানে মোৰ শিকোৱা ল'ৰা ছোৱালী গ'ল্ড মেডেলত সীমাবদ্ধ নাথাকি, শান্ত নাথাকি, তাতকৈ আগত অভিলেখ স্থাপন কৰিব লাগে। প্ৰশিক্ষক হিচাপেতো আপোনাৰ বহুতো অভিজ্ঞতা আছে। হয়। সেই অভিজ্ঞতাবিলাকৰ ভিতৰত এনেকুৱা এটা তিক্ত অভিজ্ঞতা আছে নি, বাৰু তিতা লগা অভিজ্ঞতা আছে নেকি চুইমাৰখিনিৰ লগত, বা এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনিক শিকাৰ সময়ত? ল'ৰা ছোৱালী শিকোৱা সময়ততো কেতিয়াবা হয়,
এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীটো অলপ টেলেণ্টেড থাকে, কিছুমান থাকে কথা নমনাও তেনেকুৱা থাকে। আৰু অকণ আজিকালি যিহেতু ছুইমিংটো চাইণ্টিফিক মানে বৈজ্ঞানিকভাৱে মেডিকেলো প্ৰেছক্ৰাইব কৰে ডক্টৰবিলাকে, তো সৰু সজাই এনেকুৱা কিছুমান আহে অটিজিম মানে এই ধৰণৰ অলপমান এবনৰ্মেলিটি বাচ্চা আহে, তেওঁলোককো হেণ্ডেল কৰিবলৈ মই চাওঁ। তেওঁলোকক অলপ শিকাওঁতে অলপ অসুবিধা হয়, নোহোৱা নহয়। আপোনাৰ আটাইতকৈ ছাকচেছ মানে যিটো ছাকচেছফুল আপোনাৰ মমেণ্ট, হয়, আপুনি যেতিয়া ভাল লগা মমেণ্ট কোনটো আপোনাৰ প্ৰশিক্ষক হিচাপে? প্ৰশিক্ষক হিচাপে মই মোৰ এজনী ছাত্ৰী আছিলে জাহ্নৱী কাশ্যপ। তাই 3 দিনত একে লেঠাৰি 3টা ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিলে, নেশ্যনেল চেম্পিয়ন। 2017 চনৰ কথা। আৰু মোৰ প্ৰশিক্ষণৰ কালত মই আজি 15 বছৰেই মই ধাৰাবাহিকভাৱে এটা বছৰ মানে গেপ নোহোৱাকৈ, কৰোণাৰ যিটো 2020 চনটো বাদ দি 2020 চনত কোনো খেল হোৱা নাছিলে, এনেকুৱা এটা বছৰ নাই য'ত মই ৰাষ্ট্ৰীয় পদক অসমলৈ দিয়াব পৰা নাই। মই প্ৰত্যেক বছৰেই নেশ্যনেল মেডেল দি আহিছোঁ। আৰু মই কেইবাবাৰো ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে মোৰ আণ্ডাৰত প্ৰশিক্ষণ লোৱা ল'ৰা ছোৱালী। আৰু মোৰ সদায় সপোন কি গোটেই বিশ্বটো জিনিব লাগে, যিহেতু প্ৰশিক্ষণ মোৰ আণ্ডাৰত লৈছে। সাঁতোৰত আমি অসমলৈ গৌৰৱ কঢ়িয়াই অনা বহু দিনৰ পৰা আমি খবৰ পাই আছোঁ, আৰু বহুত ল'ৰা ছোৱালীয়ে সাঁতুৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইটো আপোনালোকৰ সুন্দৰ প্ৰচেষ্টা। আপোনাৰ জন্ম ক'ত হৈছিল? মোৰ দীঘলীপুখুৰী পাৰত হৈছিলে। মোৰ দেউতা ফিচাৰী ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰ ফিচাৰী ডিপাৰ্টমেণ্ট চাকৰি আছিলে। যেতিয়া ৰাজধানীটো শ্বিলঙৰ পৰা গুচি আহিলে, তেতিয়া দীঘলীপুখুৰী পাৰতে এই ফিচাৰী ডিপাৰ্টমেণ্টৰ অফিচটো আছিলে, তাতে কোৱাৰ্টাৰত মোৰ জন্ম হৈছিলে। কিমান বয়সত আপুনি সাঁতোৰ আৰম্ভ কৰিছিলে? মই 2 বছৰ বয়সতে দেউতাই পিঠিত লৈ নমাইছিলে দীঘলীপুখুৰীতে, গাত যিহেতু পুখুৰী পাৰতে আছিলে কোৱাৰ্টাৰটো। সদায় মানে সেই পানীৰ ফালে গৈ থাকোঁ, তো দেউতাই মানে লৈ নমাই, তেনেকেই দীঘলীপুখুৰী পাৰত মই সাঁতোৰটো শিকিছোঁ। ভয় লগা নাছিলেনে? ভয়টো প্ৰথমটো ইমান খুব আগ্ৰহী আছিলোঁ, কিন্তু পিছলৈ যেতিয়া দেউতাৰ কোচত থাকিয়ে মই সাঁতোৰটো শিকা, কিন্তু এদিন ডাঙৰ হৈ যেতিয়া দেউতাক সুধিছিলোঁ তুমি সাঁতোৰাচোন, দেউতাই নাজানো বুলি কৈ দিলে। তেতিয়াৰ পৰাই দেউতাক পানীত নামিবলৈ সেই অলপ ভয় ভাৱটো তেতিয়াহে আহিছিলে যে দেউতাই সাঁতুৰিব নাজানে। এতিয়া যিসকল প্ৰশিক্ষাৰ্থী আপোনাৰ ওচৰলৈ আহে, তেওঁলোকেতো ভয় কৰে পানীত নামিবলৈ, আপোনালোকে সেই ল'ৰা ছোৱালীখিনিক কেনেধৰণে উৎসাহ যোগায়? বিভিন্ন ধৰণৰ মেথড আছে, টেকনিক আছে। আমাক এই ট্ৰেইনিঙত এইবিলাক শিকোৱা হৈছে। বাচ্ছাৰ চাইক'লজি চাই আমি এইটো কেটচ কৰিব লাগে, আৰু জোৰ নকৰাকৈ মনাই পেলাই কেনেকৈ, বিভিন্ন ধৰণৰ সকলো বাচ্ছাৰ চাইক'লজি। এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা বা সপোন কি আছে? সপোন মানে যিহেতু মোৰ জীৱনৰ কেৰিয়াৰত মই ৰাষ্ট্ৰীয় পৰ্যায়তে থমকি ৰ'বলগীয়া হৈছে সোণৰ পদকতে। মোৰ মানে আশা আছিলে যে বিশ্ব জিনিবলৈ, কিন্তু মোৰ ক্ষেত্ৰত নহ'ল। সেইকাৰণে মই চাকৰিটো, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিটো এৰি থৈ আহিছিলোঁ, ভাৰতীয় সেনাৰ চাকৰিটো এৰি থৈ আহিছিলোঁ, অসমত যাতে মোৰ মানে ল'ৰা ছোৱালী শিকাই ট্ৰেইনিং ভালকৈ কৰাই যাতে বিশ্বৰ দৰবাৰত যাতে জিলিকাই তুলিব পাৰে অসমৰ নাম। এতিয়া আপোনাৰ বিশ্ব দৰবাৰত জিলিকিবলৈ বয়স নাই বুলি আপুনি ভাবিছে? এতিয়াওতো আছে, বহুত ভেটাৰান ছুইমিং কম্পিটিশ্যন কিছুমান হৈ থাকে, গতিকে আপুনি হতাশ হ'ব নালাগে। আৰু আপোনাৰ যি সপোন বিশ্ব বিজয় কৰিব পাৰিব আমাৰ অসম সন্তানে, সেইটো আপুনি সপোন বাস্তৱ হ'ব বুলি ভাবেনে? নিশ্চয় ভাবোঁ। আছেনে আপোনাৰ এনেকুৱা প্ৰশিক্ষাৰ্থী এতিয়াও খুব উদ্যমেৰে সাঁতুৰি গৈ আছে? আছে তেনেকুৱা ধৰণৰ এতিয়া আপোনালোকে নিজে দেখিছে, এওঁলোক 3জনে, আৰু 3জনৰ আটাইতকৈ কম কিউচেন হান 7 বছৰ বয়স। গতিকে সকলো এই 3জনৰ ভিতৰতে বিশ্বৰ দৰবাৰত ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। এই ছুইমিং জগতখন, সাঁতোৰ জগতখনত কিবা আপুনি আশা দেখা পাইছে নেকি? এতিয়া তেনেকুৱা ধৰণৰ নাই, কাৰণ চৰকাৰে এতিয়া যথেষ্ট, অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে খেলক যথেষ্ট গুৰুত্ব দিছে। আৰু এই চৰকাৰৰ দিনত আমি ডিষ্ট্ৰিক্টবিলাকত ছুইমিং পুল দেখিছোঁ, আৰু খেলত আমি যিখিনি সা সুবিধা পাইছোঁ, এই চৰকাৰক আমি খুব বহুত ধন্যবাদ দিছোঁ। এই চৰকাৰৰ দিনত খেল বহুত আগবাঢ়ি গৈছে। গতিকে খুবেই আমি আশাবাদী যে এই ধৰণৰ খেলত চৰকাৰৰ ফালৰ পৰা গুৰুত্ব
আগলৈও হৈ থাকক আৰু খেলুৱৈ সন্মান পাই থাকক কাৰণ এতিয়া দেখিবলৈ পাইছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত চিনিয়ৰ নেশ্যনেল হওক নেশ্যনেল গেমছত পদক পালেই আন্তঃৰাষ্ট্ৰীয়টো বাদেই যে চৰকাৰে চাকৰি দিছে এইটো খুবেই আমাৰ কাৰণে খুব ভাল এনেকেই চৰকাৰে এইটো যথেষ্ট সা সুবিধা দিছে তাৰ লগতে এতিয়া অসম সাঁতোৰ সংস্থাৰ সন্মানীয় সম্পাদক ভাস্কৰ ৰঞ্জন দেৱেও সাঁতোৰত বহুত গুৰুত্ব দিছে ইতিমধ্যে আপোনালোকে দেখিছে ছুইমিঙত এছিয়ান গেমছলৈ যাবলৈ সক্ষম হৈছে শিৱাংগী শৰ্মা তাৰ লগতে আস্থা চৌধুৰী আছে জনঞ্জয় জ্যোতি হাজৰিকা এতিয়া আকৌ এইবাৰ এছিয়ান গেমছৰ বাবে ফাৰ্ষ্ট ৰাউণ্ড কোৱালিফাই হৈছে ৱাটাৰ পলো ডাইভিঙত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হৈছোঁ গতিকে ছুইমিংটোৰ পৰাই আমি এইটো প্ৰতিযোগিতাত আমি যথেষ্ট লাভান্বিত হৈছোঁ আৰু তাৰ লগতে মই সকলোকে এতিয়া আহ্বান কৰিম যে এই স্পৰ্টছ যিহেতু ছুইমিঙৰ পৰা এটা ডিচিপ্লিন আৰু ডাইট এই বস্তুবিলাকো সংলগ্ন হৈ থাকে আৰু যিহেতু ছুইমিংটো এটি চাইণ্টিফিক গেম ডক্টৰেও প্ৰেছক্ৰাইব কৰে যিহেতু সাঁতোৰৰ পৰাই যেতিয়া মানুহ এজনে সাঁতোৰে মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে এক্সাৰচাইজটো হয় গতিকে খুবেই ভাল এক্সাৰচাইজ ইয়াৰ লগত কেইবাটাও বেমাৰৰ লগত জড়িত সাঁতোৰ মানে এটি উত্তম মহৌষধ বুলিও কোৱা যায় অৰ্থপেডিক্সৰে হওক চাইনাছৰে হওক মাইগ্ৰেইন হওক আদি বহুতো ধৰণৰ ৰিলেটেড বেমাৰ আজাৰৰ পৰা বহুত উপশম পোৱা যায় গতিকে ছুইমিঙলৈ আহিবই লাগে সাঁতোৰটো শিকিবই লাগে সাঁতোৰৰ লগত জড়িত হৈ থাকিব লাগে আৰু মই কণ ল'ৰা ছোৱালী নহয় ডাঙৰ অভিভাৱককো ডাঙৰ সকলোকে ডাঙৰ সৰু সকলোকে আহ্বান কৰিম সাঁতোৰলৈ আহক আৰু ইয়াৰ লগতে খোৱা বোৱাত যথেষ্ট গুৰুত্ব দিব লাগে বাহিৰা আমি যিটো কওঁ জাংক ফুড ৰেষ্টুৰেণ্টৰ হওক বা তেনেধৰণৰ পাম অইলে হওক ৰিফাইন অইলে হওক বা আপোনাৰ যিখিনি জাংক ফুডৰ ভিতৰত পৰে আৰু ৰেষ্টুৰেণ্টৰ সেইখিনিৰ পৰা অলপমান নিজকে আঁতৰাই তুলিব লাগে আৰু এই খেলৰ লগত জড়িত থাকিলে অট'মেটিকলি ছিষ্টেমেটিকলি ল'ৰা ছোৱালী আহি যায় আৰু অভিভাৱকসকলো ঠিক তেনেধৰণৰ অনুপ্ৰাণিত হৈ যায় যে বাহিৰত খোৱা খাদ্য খাব নালাগে আৰু খুব এটা ডিচিপ্লিন আহে আপুনি চাব খেলুৱৈসকলৰ খেলততো যিসকল ভাল পঢ়া শুনাটো ভাল কাৰণ তেওঁলোকে অন্য জগতখনৰ লগত সময় নাপায় তেওঁলোকে ব্যস্ত হৈ থাকে নিজৰ ব্যস্ততাৰ মাজতে থাকে প্ৰেক্টিছ আৰু পঢ়িব লাগে খাব লাগে এইখিনি তেওঁলোকে নিজকে ব্যস্ত কৰি ৰাখে আৰু এটা ডেডিকেশ্যন পাংচুৱেলিটি ডিচিপ্লিনটোৱে ভৱিষ্যতলৈ তেওঁলোকক এটা ভাল মানৱ সম্পদ হিচাপে তেওঁ নিজকে তৈয়াৰী কৰিবলৈ সক্ষমো হয় ৰংমেলা টিভিৰ আজি এই কথোপকথন আমি ইয়াতে সামৰণি মাৰিব খুজিছোঁ আমি ৰংমেলা টিভি যিসকল দৰ্শকে চাই আছে সেইসকল দৰ্শক অভিভাৱকক আমি অনুৰোধ জনাম তেওঁলোকৰ সতি সন্ততিসকলক সাঁতোৰৰ প্ৰতি আগ্ৰহ বঢ়াওক আৰু সাঁতোৰে যে জীৱনত এটা সুস্বাস্থ্যৰ গৰাকী কৰাব পাৰে সেই বিষয়ে সকলো অৱগত হওক প্ৰশিক্ষকসকলক লগ ধৰি সাঁতোৰৰ যি যোগাত্মক দৃষ্টি আছে সেইখিনি আমি সকলোকে জানিবলৈ আগ্ৰহী হ'বলৈ অনুৰোধ জনাইছোঁ আৰু আমি এই অনুষ্ঠানটো আজি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি ধন্যবাদ